মহা জনসম্পৰ্ক অভিযানৰ ৰিপৰ্ট দিয়াৰ বাবে আপোনালৈ এটা লিংক প্ৰেৰণ কৰা হৈছে। এই লিংকটোত ক্লিক কৰিলে আপোনাৰ মোবাইলত ভিডিঅ'ত দেখুওৱাৰ দৰে ফৰ্ম এখন আহিব। কিছুদিন আগতে দিয়া ফৰ্ম এখনত বুথৰ স্থান ইনচাৰ্জ হিচাপে যদি মণ্ডলৰ পৰা আপোনাৰ নাম দিয়া হৈছিল, তেতিয়া নাম লিখিবলগীয়া স্থানত আপোনাৰ নামটো টাইপ কৰিলে নামটো ভিডিঅ'ত দেখুওৱাৰ দৰে নিজে আহি যাব। আপোনাৰ নাম সিলেক্ট কৰাৰ লগে লগে ফোন নং আৰু বুথ নম্বৰ নিজে আহি যাব। নিজৰ জিলা আৰু মণ্ডল সিলেক্ট কৰক। তলৰ বাকচত কেইটা পৰিয়ালৰ সৈতে যোগাযোগ কৰিলে সেয়া লিখক। কিমানজন মানুহক দলৰ সদস্য ভৰ্তি কৰিলে সেই সংখ্যা লিখক। আপোনাৰ সৈতে কোনো সাংসদ, বিধায়ক, নেতা আছিল যদি তেখেতৰ নাম লিখক। তলৰ ফাইল আপলোড কৰা অপশ্যনত ক্লিক কৰি ফটো এখন আপলোড কৰক। ইয়াত এখনেই ফটো আপলোড কৰিব আৰু এই ফটোখন 5 MBতকৈ সৰু হ'ব লাগিব। ফৰ্মখনত সকলো পূৰোৱাৰ পাছত তলৰ ছাবমিট বাটনত ক্লিক কৰক। যদি আপোনাৰ নামটো দেখুওৱা নাই, তেন্তে নাম লিখিবলগীয়া স্থানত আপোনাৰ নামটো ভিডিঅ'ত দেখুওৱাৰ দৰে টাইপ কৰক। আপোনাৰ ফোন নং আৰু বুথ নম্বৰ লিখক। বাকী সকলো আগতে দেখুওৱাৰ দৰেই ফৰ্মখন পূৰাওক। নিজৰ জিলা আৰু মণ্ডল সিলেক্ট কৰক। তলৰ বাকচত কেইটা পৰিয়ালৰ সৈতে যোগাযোগ কৰিলে সেয়া লিখক। কিমানজন মানুহক দলৰ সদস্য ভৰ্তি কৰিলে সেই সংখ্যা লিখক। আপোনাৰ সৈতে কোনো সাংসদ, বিধায়ক, নেতা আছিল যদি তেখেতৰ নাম লিখক। তলৰ ফাইল আপলোড কৰা অপশ্যনত ক্লিক কৰি ফটো এখন আপলোড কৰক। ইয়াত এখনেই ফটো আপলোড কৰিব আৰু এই ফটোখন 5 MBতকৈ সৰু হ'ব লাগিব। ফৰ্মখনত সকলো পূৰোৱাৰ পাছত তলৰ ছাবমিট বাটনত ক্লিক কৰক।